हेलो स्टूडेंट्स আজি আমি পঢ়িম ভয়েস কি হয় আহাচোন বলে আমি শিকো ইয়াত এই ছোৱালীজনীয়ে ইজনী ছোৱালীক কৈছে আই লাইক চকলেটস আকৌ একেজনী ছোৱালী আকৌ একেটা কথাকে ঘূৰাই কেনেকৈ কৈছে চোৱাচোন চকলেটস আৰ লাইকড বাই মি কথাটো একেটাই কিন্তু কথাটো ঘূৰাই কৈছে I like chocolates to ki hoy active voice or chocolates are liked by me passive voice voice ki hoy aur yar types ki hoy prothomte ami hetu jani lo voice is a form of verb which is used to indicate whether the subject of the verb performs or receives the action verb or jitu form e dekhwai je subject e kiba eta kaam kori ase ba subject er upor kiba eta kaam choli ase tak voice bola hoy Types of voice. Keta types ase? Duta types. Eta active voice or eta passive voice. Active voice no ki hoy. Verb is said to be in active voice when the subject is the person who performs the action upon the object. In other words, it gives action. Mane it koise je kiba eta kaam subject e object er upor kori ase. The doer of the action does the thing. Here example to hoise I write a letter. Etu hol active voice or eta example. Yet I to subject, write to verb, aru a letter to object. It a passive voice to ki hoy. A verb is said to be in passive voice when it receives action. তেতিয়া যেটা সাবজেক্টে অ্যাকশনটো রিসিভ কৰে অ্যাকশনটো নিজে নকৰি হেতু যেটা রিসিভ কৰে হেতু প্যাসিভ ভয়েস কোৱা হয় এক্সাম্পল আ লেটাৰ ইজ ৰিটেন বাই মি যেটো অ্যাক্টিভ ভয়েসৰ আছিল তা প্যাসিভ ভয়েসটো হেতু অ্যাক্টিভ ভয়েসত কি আছিল আই ৰাইট এ লেটাৰ প্যাসিভ ভয়েসত আ লেটাৰ ইজ ৰিটেন বাই মি ইয়াত সাবজেক্ট আই টু এ অবজেক্টৰ স্থান লব প্যাসিভ ভয়েসত আৰু অ্যাক্টিভ ভয়েসৰ অবজেক্টটোৱে সাবজেক্টৰ স্থান লব প্যাসিভ ভয়েসত এনেকে ৰিপ্লেস কৰিব Passive voice is formed by adding auxiliary verb and past participle of the verb and by ইয়াত কোৱা হৈছে যে যেতিয়া আমি অ্যাক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েসলে আনিম তেতিয়া আমি auxiliary verb আৰু সেই ভাৰ্বৰ past participle আৰু by word to use korim voice change or important points ami ako ebar revise kori sauson the tense remains same auxiliary verb or helping verb is used in passive voice past participle of the verb is used in passive voice or preposition by is used in case of person ebilak monot rakhiba tumalke voice change korute এতিয়া যে আমি কৈছো অক্সিলাৰি ভাৰ্ব হেতুনো কি হয় অক্সিলাৰি ভাৰ্বছৰ এক্সাম্পল খিনি এখিনি অক্সিলাৰি ভাৰ্বক হেল্পিং ভাৰ্ব বুলিও কোৱা হয় হেল্পিং ভাৰ্ব মানে হেল্প কৰে ই কাক হেল্প কৰে হি মেইন ভাৰ্বক হেল্প কৰে মেইন ভাৰ্ব আগত ব্যৱহাৰ কৰা হয় এখিনি তাৰ এক্সাম্পল বি ফৰ্মত কি আছে ইজ এম আৰ was were being can aru could do format did does doing have had has having may might must shall should will would ebilak hol auxiliary verb jani lo past participle ki hoy past participle is formed from a verb pora form kora hoy past participle to is used as an adjective or for verb tense verb নহলে বা adjective হিচাপে ব্যৱহাৰ কৰা হয় আৰু end কৰা হয় হে শব্দটো ed d t en or n example his painted skin painted ed যোগ কৰিলে হেতু past participle হৈ গৈছে I have forgotten my lines forgot present tense ত en add কৰি হেতু past participle কৰা হৈছে
তো এক্সাম্পল ভালদৰে তোমালোকে চাই লোৱাচোন এতিয়া পুনৰ আমি ভইচলৈ যাওঁ ভইচ কি আছিলে যেতিয়া ভাৰ্বটো প্ৰেজেণ্ট টেন্স নহয় আৰু এছাৰ্টিভ সেন্টেন্স থাকে তেতিয়া ভইচ চেঞ্জটো কেনেকৈ কৰা হয় ইউ স্পীক আছামিজ এইটো হ'ল এক্টিভ ভইচ ছাবজেক্টটো ইউ স্পীক টু ভাৰ্ব আৰু আছামিজটো অবজেক্ট যেতিয়া আমি পেছিভ ভইচলৈ আনিম অবজেক্ট আছামিজটো ছাবজেক্টৰ জেগা ল'ব আৰু এক্টিভ ভইচৰ ছাবজেক্ট ইউটো অবজেক্টৰ জেগা ল'ব পেছিভ ভইচত আৰু স্পীক যিটো প্ৰেজেণ্ট টেন্সত আছে আৰু এছাৰ্টিভ সেন্টেন্স হয় এইটো প্ৰেজেণ্ট টেন্সত আছে সেইটো পাষ্ট পাৰ্টিচিপল হ'ব যিটো মই আগত কৈছিলোঁৱেই টেন্সটো সলনি নহয় স্পীকটো প্ৰেজেণ্ট টেন্স থকাৰ কাৰণে আমি পেছিভ ভইচত কি লিখিছোঁ হেল্পিং ভাৰ্ব ইজ ব্যৱহাৰ কৰিছোঁ আৰু স্পীকৰ পাষ্ট পাৰ্টিচিপলটো কি হয় স্পোকেন এতিয়া পাষ্ট টেন্সতনো কেনেকৈ ভইচ চেঞ্জ হয় সেইটো আমি চাই লওঁ হি কল্ড মি সেইটো এক্টিভ ভইচ তাৰ পেছিভ ভইচটো কি হ'ব I was called by him. Yet he subjectটো passive voiceত objectৰ স্থান লৈ him হৈ যাব আৰু objectত থকা me টো passive voiceত subjectৰ স্থান ল'ব সেইটো I হৈ যাব আৰু যিহেতু called to past tense সেইকাৰণে তাৰ passive voiceত আমি past tense ব্যৱহাৰ কৰিম past tenseৰ helping verbটো কি হয় was আৰু called past participle to called হয় এতিয়া voice change when it is future tense and assertive sentence কি আছে ইয়াত he will call me এইটো future tense হয় আমি জানো কাৰণ will আছে আৰু ঠিক আগৰ দৰে subjectে objectৰ জেগা ল'ব objectে subjectৰ জেগা ল'ব যিহেতু will আছে ইয়াত কি আমি এড কৰিছোঁ will আৰু be যিটো আমি পেছিভ ভইচ কৰিছোঁ তাত will আৰু be টো এড কৰি দিছোঁ কল তাৰ পাষ্ট পাৰ্টিচিপল কি হ'ব কল্ড CALLED মাত্ৰ be টো যোগ কৰি দিছোঁ be টো কিয় যোগ কৰি দিছোঁ আমি কাৰণ সেইটো ফিউচাৰ টেন্স থকাৰ কাৰণে voice change when it is present continuous tense and assertive sentence যেতিয়া present continuous tense থাকে তেতিয়া আমি পেছিভ ভইচত কেনেকৈ চেঞ্জ কৰিব পাৰিম I am eating food এইটো এক্টিভ ভইচত আছে আৰু ইয়াৰ পেছিভ ভইচত আমি যেনেধৰণে মই কৈছিলোঁ তোমালোকক ছাবজেক্ট আই টো পেছিভ ভইচত হ'ব মি আৰু ইয়াৰ অবজেক্ট ফুডটো ছাবজেক্টৰ জেগা ল'ব ইয়াত আছে আই এম ইটিং ফুড এইটো কি হয় প্ৰেজেণ্ট কণ্টিনিউছ টেন্স আমি চবেই জানো টেন্সৰ ক্লাছটো মই আগতে তোমালোকক কৰাই থৈছোঁ তাৰপাছত পেছিভ ভইচত হ'লে ইয়াত কি হ'ব ফুড ইজ বিং ইটেন বাই মি ইয়াত কি হৈছে ইটিঙৰ INGটো বিং BEING সেইটো আহি বহিলে আৰু ইটৰ পাষ্ট পাৰ্টিচিপলটো কি হ'ব ইটেন বহিছে ইজ প্লাছ বিং প্লাছ তাৰ থাৰ্ড পাষ্ট পাৰ্টিচিপল মানে থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব বুলি কোৱা হয় ইটেন বহিছে পেছিভ ভইচত ভালদৰে এক্সাম্পলটো তোমালোকে চাই লোৱাচোন voice change when it is past continuous tense and assertive sentence ইয়াত কৈছে they were crossing the street এইটো এক্টিভ ভইচত এইটো past continuous tense হয় আৰু তাৰ পেছিভ ভইচটো কি হ'ব the street was being crossed by them যিহেতু past tense হয় আৰু past continuousৰ কাৰণে was বহিলে is ইয়াত নবহে was বহিব যিহেতু আমি পাষ্টৰ কথা কৈ আছোঁ পাষ্টত কি বহে was বা were wasটো সিংগল নম্বৰত বহিব মানে একবচন শব্দৰ পাছত বহিব was আৰু বহুবচন হ'লে were was আৰু were বহে বুলি আমি past tenseত জানো আৰু কণ্টিনিউছ হোৱাৰ কাৰণে ক্ৰছিং হ'ল পেছিভ ভইচত কি হ'ব the street was being crossed by them was হৈছে আৰু BEING যিহেতু ING কণ্টিনিউছৰ তাত being INGটো তাত যোগ হৈ গৈছে আৰু ক্ৰছ তাৰ পাষ্ট পাৰ্টিচিপলটো কি হয় ক্ৰছড হয় সেইকাৰণে তাত তেনেধৰণে লিখা হৈছে ইয়াত কি বহিছে পেছিভ ভইচত was প্লাছ বিং আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো ইয়াত বহিছে এতিয়া voice change when it is future continuous tense and assertive sentence she will be cooking rice এইটো হ'ল future continuous tense
ইয়াৰ পেছিভ ভইচটো হ'ব ৰাইচ উইল বি বিং কুকড বাই হাৰ। তোমালোকে এটা কথা ইয়াত মন কৰিছানে, যিবিলাক কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ হওক পাষ্ট কণ্টিনিউৱাছ হওক তাত আমি BEING বিং এই শব্দটো আমি ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেধৰণে ইয়াত কি হৈছে উইল প্লাছ বি প্লাছ বিং প্লাছ সেই শব্দটোৰ পাষ্ট পাৰ্টিচিপল। এতিয়া আমি চাওঁ ভইচ চেঞ্জ when it is present perfect tense and assertive sentence. She has eaten cakes. এইটো হ'ল present perfect tense আৰু এইটো চেঞ্জ হৈছে cakes have been eaten by her. have কেতিয়া বহে, যেতিয়া শব্দটো বহু বচনত বুজোৱা হয়, আৰু has কেতিয়া বহে, যেতিয়া ছিংগুলাৰ ৱৰ্ডক বুজোৱা হয়। সেইকাৰণে কেকছ আমি have ইউজ কৰিছোঁ আৰু লগত কি ইউজ কৰিছোঁ, পেছিভ ভইচত বিন BEEN আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। এতিয়া আমি চাওঁ ভইচ চেঞ্জ when it is past perfect tense and assertive sentence. এক্টিভ ভইচত I had picked up the ball, সেইটো কি চেঞ্জ হৈছে পেছিভ ভইচত, দ্য বল যিটো অবজেক্ট আছিলে সেইটো ছাবজেক্টত জেগালৈ আহিছে, দ্য বল হেড বিন পিকড আপ বাই, আইটো যেতিয়া অবজেক্টৰ স্থানলৈ আহিছে সেইটো মি হৈ গৈছে। আৰু ইয়াত কি ডিফাৰেঞ্চ দেখিছা তোমালোকে, হেডৰ লগত বিনটো যোগ হৈছে, হেড প্লাছ বিন আৰু পাষ্ট পাৰ্টিচিপল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। ইয়াৰ ভাৰ্বটো কোনটো, পিকড, সেইটো তাৰ পাষ্ট পাৰ্টিচিপলটো একেই পিকড। এতিয়া আমি চাওঁ ভইচ চেঞ্জ when it is future perfect tense and assertive sentence. We shall have done our work. ইয়াত shall have থকাৰ কাৰণে আমি গম পাইছোঁ এইটো future perfect tense হয়। আৰু পেছিভ ভইচত এইটো কেনেকৈ চেঞ্জ হৈছে, our work will have been done by us. উইটো যেতিয়া অবজেক্টৰ স্থান ল'ব সেইটো পেছিভ ভইচত us হৈ যাব আৰু our work তাৰপিছত will হ'ব। ইয়াত কি যোগ হৈছে, will have been আৰু past participle. Voice change when it is present perfect continuous tense and assertive sentence. Active voice আছে he has been washing his car since morning. এইটো হ'ল present perfect continuous tenseৰ এটা এক্সাম্পল। সেইটো পেছিভ ভইচলৈ কেনেকৈ আমি চেঞ্জ কৰিছোঁ, ইয়াত অবজেক্টটো কোনটো, অবজেক্টটো since morning নহয়, অবজেক্টটো হৈছে his car, সেইটো হ'ল অবজেক্ট। সেন্টেন্সটো কেনেকৈ লিখা হৈছে, his car has been being washed by him since morning. আমি কণ্টিনিউৱাছ টেন্সৰ কথা আগতে কৈ থৈছোঁ, ING যদি থাকে কণ্টিনিউৱাছ ফৰ্মত যদি থাকে এক্টিভ ভইচত, পেছিভ ভইচত হ'লে কি যোগ হ'ব, বিং BEING। ঠিক তেনেধৰণে ইয়াত কি যোগ হৈছে, হেজ প্লাছ বিন প্লাছ বিং BEING বিং প্লাছ সেই ভাৰ্বৰ past participle form. Now let us see voice change when it is past perfect continuous tense and assertive sentence. Ram had been giving his test. এটো active voiceত আৰু এটো past perfect continuous tense. এটো change হৈছে passive voiceলে কেনেকৈ, his test had been being given by Ram. যেহেতু giving আছে সেইকাৰণে আমি being use কৰিছোঁ। had plus been plus being আৰু past participle form ব্যৱহাৰ কৰা হৈছে। Voice change when it is future perfect continuous tense and assertive sentence. যেতিয়া future perfect continuous থাকে তেতিয়া আমি কেনেকৈ চেঞ্জ হয় আমি চাওঁচোন, they will have been doing their work. এইটো future perfect continuous tense তোমালোকে গম পাইছা। তাৰপিছত ইয়াত passive voiceটো কেনেদৰে বহিব, their work will have been being done by them. ভাৰ্বটো ING থকাৰ কাৰণে being বহিলে আৰু যেহেতু ডুইং আছে ডু past participle কি হয়, done, সেইকাৰণে past participle কি বহিলে ইয়াত done। তেনেহ'লে ইয়াত কি বহিলে, will plus have plus been plus being plus past participle। এক্টিভ ভইচ বা পেছিভ ভইচৰ ছাবজেক্টবিলাক আই থাকিলে মি হয়, ইউ হি হিম শ্বি হাৰ, উই থাকিলে আছ হ'ব, দে থাকিলে
ডেম হৈ যাব পেছিভ ভইচত এক্টিভ ভইচৰ ছাবজেক্টটো যদি ইট দিছ ডিজ ডেট ড'জ থাকে তেতিয়া পেছিভ ভইচত সলনি কৰিবলৈ হ'লে একেই থাকিব ভইচ চেঞ্জৰ পাৰ্ট 1 ইয়াতে শেষ হৈছে পাছৰ পাৰ্টত যিহেতু 5টা সেন্টেন্স আছে সেইবিলাক সেন্টেন্সত ভইচ চেঞ্জনো কেনেকৈ হয় তাকে মই তোমালোকক দেখুৱাম